আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে এটা ছেভিং ফাংচনৰ পৰা MPS আৰু MPC কেনেদৰে উলিয়ায়। তাৰ বাবে এটা কুৱেশ্যন লিখি লৈছোঁ আৰু ইয়াতে দিছে যে ছেভিং ফাংচন S ইকুৱেলছ -75 প্লাছ 0.2y আৰু আমাক উলিয়াব দিছে MPS এণ্ড MPCৰ ভেলু। ছেভিং ফাংচনৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে S ইকুৱেলছ -C বাৰ প্লাছ MPS y। ইয়াতে S মানে হৈছে টোটেল ছেভিং বা সঞ্চয়, দেন C বাৰ হৈছে অট'নমাছ কনজাম্পশ্যন বা স্বতন্ত্ৰ উপভোগ, y হৈছে নেশ্যনেল ইনকাম। এই ছেভিং ফাংচনটোত ৰ লগত যিটো ভেলু মাল্টিপ্লাই হৈ থাকে সেইটোৱে কি MPS। এইটো কুৱেশ্যনত চোৱা, ইয়াতে ছেভিং ফাংচনত ৰ লগত কিমান মাল্টিপ্লাই হৈ আছে 0.2, এইটোৱে হৈছে MPS। চ' আমি MPSৰ ভেলু ছেভিং ফাংচনটো দেখা পালেই গম পাব পাৰোঁ। ইয়াতে এনেদৰে লিখি দিম যে MPS ইজ ইকুৱেল টু 0.2। আকৌ আমি উলিয়াব লাগে MPCৰ ভেলু কিমান হ'ব। আমি জানো যে MPC আৰু MPS প্লাছ কৰিলে 1 হয়। চ' আমি যদি এই ইকুৱেশ্যনটোৰ পৰা MPCৰ ভেলু উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব যে MPC ইজ ইকুৱেল টু 1 মাইনাছ MPS কৰিব লাগিব। চ' ইয়াতে কি লিখিব লাগিব যে therefore MPC equals 1 minus MPS. So 1 minus 0.2 কিমান হ'ব 0.8। চ' এটা ছেভিং ফাংচনৰ পৰা MPS আৰু MPC এনেদৰে উলিয়ায়। মনত ৰাখিবা যে ছেভিং ফাংচনত ৰ লগত যিটো ভেলু মাল্টিপ্লাই হৈ থাকে ডেট ইজ ৰ কোফিচিয়েণ্ট, সেইটোৱে হৈছে MPS। আৰু MPC যদি উলিয়াব দিয়ে তেনেহ'লে 1 মাইনাছ MPS কৰি দিবা। ডেছক্ৰিপশ্যন বক্সত আৰু কিবা কিবি ৰিলেটেড ভিডিঅ'জৰ লিংকছ দিয়া আছে, তাৰ পৰা আৰু ভিডিঅ' চাব পাৰা। থেংক ইউ।